বাইদেৱে মিছা কথা কৈ দুহিতাক বিয়াৰ বাবে বাধ্য কৰাইছিল অকল দুহিতাকে নহয় আমাকো বাধ্য কৰাইছিল তাৰ মানে জ্যোতিষীয়ে কোৱা কথাষাৰ সঁচা আচলতে দেৱে দুহিতাক কেতিয়াও বিয়া দিবলৈ কোৱাই নাছিল এই সৰু ছোৱালীজনীৰ ওপৰত তই এনেকে হেঁচা প্ৰয়োগ কৰিব নালাগিছিল তই যে তাইক গালি গালাজ কৰ খং কৰ সেইকাৰণে তোৰ পৰা ছোৱালীজনী আঁতৰ হৈ গৈ আছে চুইটিয়ে যে তোক নিবিচাৰি বাপেকক বিচাৰিলে সেয়া তই তাইক বেয়া ব্যৱহাৰ কৰাৰ ফল একেদৰে বেয়া লাগিছে বাইদেউৰ কথাখিনিকে চাগে কেতিয়াও ভাবি আছে আৰু এইবোৰ ভাবি চাগে মনটো বেয়া কৰি আছে এতিয়ানো বাৰু মই তাক কি বুলি বুজনি দিওঁ একোচোন ভাবিয়ে পোৱা নাই মই এতিয়া বুজি পাইছো চুইটি ডিপ্ৰেশ্যন কিয় হৈছে তোৰ কাৰণে কি মাক দেউতাকে যেতিয়া ল'ৰা ছোৱালীৰ সন্মুখত কাজিয়া কৰে মাক হৈ বিয়া হৈ যোৱা ঘৰখন এৰি মাকৰ ঘৰলৈ যেতিয়া বাৰে বাৰে গুচি আহে যেতিয়া সন্তানক লৈ মাক দেউতাকে টনা আজোৰা কৰে তেতিয়া এনেকুৱা প্ৰভাৱ ল'ৰা ছোৱালীৰ ওপৰত পৰিবই তইতো কেতিয়াও ভাল মাক হ'ব নোৱাৰিলি তাইক কোনোদিন স্বাধীনতাই নিদিলি সদায় বান্ধি ৰাখিলি সেইকাৰণেতো তাইক কোনোদিন মনৰ কথা খুলি ক'বই নোৱাৰিলি ভাবলি তাই বিচৰা মাকজনী তই হ'ব নোৱাৰিলি সেইকাৰণে তাই অকলশৰীয়া অনুভৱ কৰে তাই নিজৰ মাজতেই থাকি গ'ল এইটোৱেই চুইটি ডিপ্ৰেশ্যনৰ মূল কাৰণ কি হ'ল বেটা তুমি তাত তেনেকে ৰৈ আছা যে আহা মোৰ ওচৰত বহা চুইটি আহা বহা তোমাক কোনোবাই কিবা কৈছিল বেটা নাই কোৱা তেনেহ'লে তুমি মনটো কিয় বেয়া কৰি আছা চাওঁ মোৰ ছোৱালীজনীক এবাৰ মই কোচত লওঁ চুইটিক লৈ হুৱাগ আৰু বাবলিৰ মাজত যি সংঘাত হৈছে তাৰ বাবে মোৰ বৰ চিন্তা হৈছে বিকি মনটো ইমানেই বেয়া লাগিছে মই তোক ভাষাৰে বুজাব নোৱাৰো বিকি মই তোমাৰ পাপা নহয় জানো পাপাই তোমাক বহুত মৰম কৰে তোমাৰ বহুত কেয়াৰ কৰে হয়নে তোমাৰ পাপাইতো তোমাক কেতিয়াও খং নকৰে তোমাৰ কিবা হৈছে যদি তুমি মোক ক'ব পাৰা তুমি কাকোৱে ভয় কৰিব নালাগে হ'ব ক'বানে বেটা তোমাৰ কি হৈ আছে কিয় তুমি মন মাৰি আছা বেটা চোৱা কোৱা না কোন মাকে নবিচাৰে নিজৰ ছোৱালীজনীৰ সংসাৰখন ভাগি যোৱাটো নিজৰ সন্তানৰ পৰা মাকজনী দূৰত থকাটো মই নিবিচাৰো চুইটি বাবলিৰ পৰা দূৰত থকাটো বুজিছো মা কি কৰিলে বাবলি আৰু হুৱাগৰ সংসাৰখন ঠিক হ'ব একো ভাবি পোৱা নাই চুইটি মাক দেউতাক কাৰ লগত থাকে তাৰো উত্তৰ পোৱা নাই কচোন ইয়াৰ উত্তৰ তোৰ হাতত আছে নেকি ইয়াৰ মোক সমাধান লাগে বিকি বাবা মোক কোনেও একো কোৱা নাই হা তুমি সঁচা কৈছাতো সঁচা আমাৰ ছোৱালীজনী কোনে একো কোৱা নাই এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত